নমস্কাৰ ৰাইজ, আজি আছিলে আমাৰ তিনিদিনীয়া ভাগৱতৰ শেষৰটো দিন। চয়া ৰাতিপুৱা ধুনীয়াকৈ গা মূৰ ধুই সেৱা কৰিবলৈ গ'লোঁ, মানে নিৰ্মালী লৈ ঘৰলৈ আহিলোঁ। আকৌ যিহেতু এতিয়া ভাগৱত সামৰিব হ'লে চয়া ভাগৱতলৈ গ'লোঁ। তাৰপিছত এয়া ককাহঁতে ধুনীয়াকৈ প্ৰাৰ্থনা গাওঁতে আৰু ভাগৱত ঘূৰাওঁতে কান্দি দিছে, কাৰণ ইমান দিন মানে 3 দিন ভকতসকলৰ লগত থকাৰ পাছত এয়া লাষ্টৰ বিদায় দিয়া দিনটো। চ' এয়া টিকলিকেইজনী দেখি মোৰ মনটো ভালো লাগিছে, অলপ বেয়াও লাগিছে। আমাৰ ঘৰত ভাগৱত পাতি থকা এইবাৰৰ সতি 9 বছৰ হ'ল। চ' 9 বছৰৰ আগত আমিও এনেকুৱা আছিলোঁ, মাহঁতক চাদৰ মেখেলা পিন্ধাই লৈ মানে উৎপাত লগাই আছিলোঁ। তাৰপিছত বাইদেউক ভোক লাগিল, চ' আমি দোকানলৈ আহিলোঁ আমাৰ বাটলৈ, মানে গোটেইবিলাকে ইয়াতে সেৱা কৰিবলৈ আহিছে আৰু গোটেই মানে পদূলিটোত মানুহে ভৰ্তি হৈ আছে, ভাল লাগিছে। আমাৰ তাতে বেছি হৈছে মানে। তাৰপিছত এয়া গাড়ীত যোৱা গাড়ীত গৈছে আৰু খোজকাঢ়ি যোৱা খোজকাঢ়ি গৈ আছে। মাজে মাজে মোৰ লগকেইজনী হেৰাই থাকে, মই যাৰ তাইৰ লগত গুচি যাওঁ। এয়া ভাগিনজনীকো চোৱা চিতা দায়িত্ব মোৰ আহি পৰিল। দেন এইটো হৈছে মোৰ লগৰজনীৰ ল'ৰা, মানে লগৰজনী বিয়া যায়ো ল'ৰা হ'ল। তাৰপিছত এয়া ফাইনেলি আমি নামঘৰ আহি পালোঁ ভাগৱত ভ্ৰমণ কৰি। তাৰপৰা আহি আমি প্ৰসাদ ল'লোঁ। এতিয়া বোৱাৰী আৰু ছোৱালী গোটেইবিলাকে মিলি নাম গোৱাত মচগুল, কাৰণ এই দিনটোৰ কাৰণে আমি এবছৰ ৰখিবলগীয়া হয়। চ' আজিৰ পৰা সেই দিনটো নাই, সেয়ে গোটেইবিলাকে নাম গালে আৰু আমি এতিয়া ভাত খাবলৈ গ'লোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, বাই বাই।